নমস্কাৰ, মই অনামিকা চলিহা। যোৱাটো ভিডিঅ'ত মই কক্ৰোচ জনতা পাৰ্টিৰ বিষয়ে কিছু কথা কৈছিলোঁ। তাতেই সহকৰ্মী এগৰাকীৰ ভোট কথাটো উল্লেখ কৰিছিলোঁ। আজি মই জনাব খোজোঁ যে মোৰ সহকৰ্মী এগৰাকী অসমীয়া হিন্দু ব্ৰাহ্মণ হয়। এই কথাষাৰ মই কিয় ক'লোঁ? বিগত 10টা বছৰত যেতিয়াৰ পৰাই কেন্দ্ৰতেই হওক বা ৰাজ্যতেই হওক বিজেপি চৰকাৰে শাসন কৰিবলৈ ল'লে, তেতিয়াৰ পৰাই সকলোতে হিন্দু মুছলমান শব্দটোৰ একাকাৰ কৰি পেলোৱা হৈছে। মই হিন্দু মুছলমান কৰি বেয়া পাওঁ। মোৰ য'ত জন্ম হৈছে তাৰ পৰা 1.5-2 কিলোমিটাৰ দূৰতেই নাহৰণি গাঁও, বাটিপৰীয়া গাঁও আছে। সেইবিলাক সম্পূৰ্ণৰূপে মুছলিম বসতিপ্ৰধান অঞ্চল হয় আৰু তেওঁলোক হাড়ে হিমজুৱে অসমীয়া হয়। নাহৰণিত অসমৰ বিখ্যাত সাহিত্যিক সৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ জন্মস্থান হয় আৰু সৰুৰে পৰা ৰেডিঅ'ত জিকিৰ শুনি ডাঙৰ হোৱা জিকিৰ সম্ৰাট ৰকিবউদ্দিন আহমদ ডাঙৰীয়াৰ জন্মস্থান বালিবাট দেৰগাঁৱতে হয়। শৈশৱৰ পৰা আমিবোৰে তেওঁলোকৰ ঈদত যাওঁ। ঈদত যোনখিনি মিঠাইৰ পৰা আৰম্ভ কৰি বস্তু উলিয়াই সেইখিনি আমি খাওঁ আৰু এই মুছলিম লোকসকলো আমাৰ বিহুত আহি পিঠা পনা দৈ চিৰা খাই যায়। আৰু মই জনাবলৈ পাই সুখী যে সেই বাটিপৰীয়া গাঁৱৰে এটা মুছলিম পৰিয়ালৰ বৰ্তাজনৰ কোলাতেই মই ডাঙৰ দীঘল হৈছোঁ। তেখেতে আনকি মোৰ বা দাদাৰ বা ভাইটিৰ হাইস্কুলীয়া দিনৰ স্কুলৰ ফিজো মাজে মাজে দিছিল। পাছত অৱশ্যে মোৰ দেউতাই সেইবোৰ ঘূৰাই দিছিল। আমাৰ ঘৰৰ পাছফালে থকা ৰুপিত মাটিত শালি ধানৰ খেতিৰ বাহিৰে বাও ধানৰ খেতিও সেই বৰ্তাই আধিত কৰিছিল। তাৰোপৰি মোৰ দেউতা যেতিয়া ঢুকাইছিল, এই বৰদেউতাজনে মোৰ দেউতাৰ নশ্বৰদেহ শ্মশানথলীলৈ হাঙিত কাণপাতি নিছিল আৰু তেওঁ 3 দিন ধৰি বৰটো কৰিছিল। আটাইতকৈ ডাঙৰ কথা হ'ল যে 2005 চনত যেতিয়া মোৰ ভাস্কুলাৰ ইনফেকশ্যন হৈ অচেতন অৱস্থাত আছিলোঁ, তেতিয়া মোৰ শৰীৰত তেজৰ দৰকাৰ হৈছিল আৰু সেই তেজ দান কৰিছিল মোৰ দাদাৰ মুছলিম বন্ধু এজনে। সেইবাবে মোৰ বাবে হিন্দু মুছলিম ভেদভাৱ মই কেতিয়াও অনা নাই বা আনিব নিবিচাৰোঁ। মই এটাই চিনি পাওঁ, জাতি হিচাপে আমি মানৱ জাতি। সুখে দুখে আমি একেলগে থাকিব লাগে। ৰাজ্য তথা দেশৰ উন্নতিৰ বাবে সকলোৱে চেষ্টা কৰিব লাগে। প্ৰত্যেকেই নিজৰ নিজৰ ধৰ্ম পালন কৰিবলৈ দিব লাগে। মুছলিমৰ গাত কাটিলেও তেজৰ ৰং ৰঙাই হ'ব, সেই কথা আমি জানো, আৰু আমাৰ হিন্দুৰ গাত থকা তেজৰ ৰঙো ৰঙাই হয়। আমি এই নশ্বৰ দেহ, আমাৰ এই দেহা এদিন মাটিতে মিলিত হৈ যাব। গতিকে হিন্দু মুছলিম কৰি অনবৰত খামখিয়ালিৰ মাজত থাকি নিজৰ মানসিক অশান্তি কৰাতকৈ ৰাজ্য দেশ দহৰ কাৰণে বিপদ অনাতকৈ আমি সকলোৱে মিলিজুলি থাকিব লাগে। অৱশ্যে মই এটা কথা ক'ব খোজোঁ যে বাংলাদেশৰ পৰা যিসকল অবৈধ বিদেশী আহি অসমত বাস কৰি আছে, মই সেই অবৈধ বিদেশী বাংলাদেশী মিয়া মুছলিমসকলক কেতিয়াও ছাপোৰ্ট নকৰোঁ। মই এইটোও বিচাৰোঁ যে চৰকাৰে সেইখিনিক উচ্ছেদ কৰাৰ লগতে তেওঁলোকক যাতে নিজৰ দেশলৈ বাংলাদেশলৈ ঘূৰাই পঠাব পাৰে তাৰ ব্যৱস্থা কৰাটো মই বিচাৰোঁ। অৱশ্যে মই এতিয়া হিন্দু মুছলিমৰ কথা ক'বলৈ ইয়াত অহা নাই। বিগত 10টা বছৰত চৰকাৰে যি কৰিছে, মই এটা বিশেষ প্ৰসংগ লৈহে আজি আহিছোঁ। যোৱা ভিডিঅ'টোত মই কৈছিলোঁ যে কক্ৰোচ জনতা পাৰ্টি ইমানেই প্ৰচাৰ আৰু জনপ্ৰিয়তা ভাৰততেই হওক বিশ্বতেই হওক বা আমাৰ অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্যখনতো যিদৰে জনপ্ৰিয়তা বাঢ়ি গৈছে, সিয়ে সঁচাকৈ ভালৰ কাৰণেই হৈছে নে বেয়াৰ কাৰণে হৈছে নাজানো, কিন্তু মই এটা কথা জানো, যোনখিনি প্ৰতিবাদ তেওঁলোকে কৰিছে, যোনখিনি ইছ্যু তেওঁলোকে আনিছে, সেইখিনি আমি সচেতন জনসাধাৰণৰ ভালৰ কাৰণেই আনিছে। কাৰণ দেশখনৰ দিনে দিনে দেশ তথা আমাৰ অসম ৰাজ্যখনৰ জনসাধাৰণৰ ক্ষেত্ৰত দিনে দিনে যোনখিনি
অভাৱ অভিযোগ ধৰক তেলৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, শাক পাচলিৰ দাম বাঢ়িছে, নিত্য নৈমিত্তিক আমি ব্যৱহাৰ কৰা সকলো বস্তুৰে দাম বাঢ়ি গৈছে। সেই সকলোবিলাক ইছ্যুৱেই কক্ৰোচ জনতা পাৰ্টীয়ে সাধাৰণ জনসাধাৰণৰ মাজলৈ উলিয়াই আনিছে আৰু সাধাৰণ জনসাধাৰণেও এই বস্তুখিনি কথা বুজিছে। অৱশ্যে এতিয়া কক্ৰোচ জনতা পাৰ্টীয়েও গুৱাহাটী ইউনিভাৰ্চিটিৰ মাচুল বৃদ্ধিৰ 5 বছৰীয়া স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্যক্ৰমৰ মাচুল বৃদ্ধিৰ প্ৰসংগটোৰো কক্ৰোচ জনতা পাৰ্টীয়ে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ মতে মাচুল বৃদ্ধি কিয় কৰা হয়? যেতিয়া কলেজ বা বিশ্ববিদ্যালয় এখনে চৰকাৰৰ পাবলগীয়া আৰ্থিক অনুদান নাপায় বা বিভিন্ন সাংগঠনিক কাম কাজৰ কৰিবলৈ তেওঁলোকৰ আৰ্থিক অভাৱ হয়, তেতিয়াই ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণৰ মাচুল বৃদ্ধি কৰে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় হ'ল এখন চৰকাৰী বিশ্ববিদ্যালয়, যিখন উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয়। 1948 চনৰ 26 জানুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ তত্বাৱধানত স্থাপন কৰা হৈছিল আৰু এইখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য আছিল পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়া। কিন্তু এই মাচুল বৃদ্ধিটোৱে দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ মূৰত মাথমাৰ মৰাৰ দৰে হৈছে। মাচুল বৃদ্ধিৰ সিদ্ধান্ত ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ পৰিপন্থী, যাৰ ফলত দুখীয়া মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে আধাতে শিক্ষা জীৱন শেষ কৰিবলৈ বাধ্য হ'ব। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চৰকাৰে পৰ্যাপ্ত অনুদান আগনবঢ়োৱাৰ গইনা লৈ মাচুল বৃদ্ধি কৰিব খোজা সিদ্ধান্তটো মই ঘোৰ বিৰোধিতা কৰোঁ। যোৱা মাৰ্চ মাহৰ পৰাই 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বৰ্ধিত মাচুলক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ বাবে কোনো নিশ্চিত সিদ্ধান্ত অবিহনে শিক্ষাৰ্থীসকলে সাময়িকভাৱে স্থগিত ৰাখিছিল এই প্ৰতিবাদী কাৰ্যসূচী। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 10 মে'ত এখন সভা অনুষ্ঠিত কৰি এই বিষয়টো আলোচনা কৰিব বুলি তেওঁলোকক জনাইছিল বা প্ৰতিশ্ৰুতি দিছিল। ইতিমধ্যে অসমৰ নিৰ্বাচন হৈ গ'ল। নিৰ্বাচনত অসমত বিজেপি দলে 102খন আসনত জিকি বিপুল সংখ্যাগৰিষ্ঠতাৰে তৃতীয় কাৰ্যকালৰ বাবে চৰকাৰ গঠন কৰিলে। ইয়াৰ পাছতে 9 মে'ত এই আলোচনা 10 মে'ৰ পৰিৱৰ্তে 9 মে'ত এই আলোচনা অনুষ্ঠিত হ'ল আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ক'লে যে চৰকাৰে বিশ্ববিদ্যালয়খনৰ বাবে পৰ্যাপ্ত আৰ্থিক অনুদান নবঢ়ায়। তেওঁলোকে কৰ্তৃপক্ষই যিমান বিচাৰে তাৰ আধাহে ধন মুকলি কৰি দিয়ে। তদুপৰি 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰ্যাপ্ত আন্তঃগাঁথনি আৰু শিক্ষকৰ অভাৱ। ইতিমধ্যে বিশ্ববিদ্যালয়ত শিক্ষকৰ নিযুক্তি চৰকাৰে বন্ধ কৰি ৰাখিছে। সেইবাবে এই শিক্ষাদান কৰা শিক্ষকসকলৰ বেছিভাগেই ঠিকাভিত্তিক শিক্ষক হয়। চৰকাৰে পৰ্যাপ্ত অনুদান নিদিয়াৰ দোহাই দি গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অস্বাভাৱিক ৰূপত এই মাচুল বৃদ্ধি কৰিছে। দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে চৰকাৰৰ মাচুল ৰেহাই ব্যৱস্থাও প্ৰযোজ্য নহ'ল গুৱাহাটী বিশ্ববিদ্যালয়। কাৰণ পূৰ্বে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বছৰি 7,500 টকা মাচুল দিব লাগিছিল, যদিও এতিয়া 6 মাহত দিব লাগিব 12,500ৰ পৰা 14,500 টকা। ইয়াত আৰ্টছ, ছায়েন্স বা কমাৰ্চ সকলোৱে আগতে 7,500 টকাকৈ দিছিল। কিন্তু এতিয়া প্ৰত্যেক বিভাগৰে বেলেগ বেলেগ হিচাপে হৈছে যে যোনটো আগতে 7,500 টকা বছৰি মাচুল আছিল, এতিয়া 6 মাহত তেওঁলোকে 12,500ৰ পৰা 14,500 টকা দিবলৈ হয়, অৰ্থাৎ বছৰি 17,500ৰ পৰা 21,500 টকাৰ তেওঁলোকে বেছিকৈ মাচুল দিবলগীয়া হয়। আনহাতে বাণিজ্যিক বিভাগত
প্ৰতি 6 মাহত এতিয়া দিব লাগিব 25,000 টকাকৈ আৰু মাইক্ৰ'বায়'লজিৰ স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে দিব লাগিব 6 মাহত 30,250 টকা আৰু MEdৰ ছাত্ৰ ছাত্ৰীসকলে 50,000 প্ৰতি 6 মাহত 55,000 প্ৰতি 6 মাহত তেওঁলোকে মাচুল দিব লাগিব। আৰু ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই 29 মে'ৰ ভিতৰত নামভৰ্তিৰ মাচুলসহ জমা দিবলৈ নটিচ বা জাননী জাৰি কৰিছে। মই এই মাচুল বৃদ্ধিৰ প্ৰতিবাদ কৰাৰ কাৰণটো হ'ল মই ইয়াৰ ভুক্তভোগী আছিলোঁ। কাৰণ যেতিয়া মই 2006 চনত গুৱাহাটীত MCA কৰিবলৈ আহিছিলোঁ, মই অৱশ্যে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান নেৰিমথে MCA কৰিছিলোঁ। তেতিয়া 6 মাহীয়া কোৰ্চৰ ফিজ আছিল 25,000 টকা আৰু নেৰিমে ঠিক কৰি দিয়া মই হোষ্টেলত আছিলোঁ। তাত মাহিলী খৰচ হোষ্টেলত দিবলগীয়া হৈছিল 3,000 টকাকৈ। বাকীবোৰ খৰচ বেলেগেই আছিল। সেই সময়ত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল, যাৰ বাবে মই এডুকেশ্যন লোন ল'বলগীয়া হৈছিল। এডুকেশ্যন লোনৰ ছমহীয়া বা হোষ্টেল ডিউজৰ পইচাটো বেংকে যদি এৰি দিয়া অলপ দেৰি কৰে, মই তেতিয়া বৰ মানসিক অশান্তিত ভুগিছিলোঁ হতাশাত। মোৰ লগৰ 40-50 জন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া সময়মতে কোৰ্চৰ ফিজ দিব পাৰিছিল বা মোৰ হোষ্টেলত থকা 12 বা 15 গৰাকী বান্ধৱীয়ে হোষ্টেল ডিউজটো সময়ত দিব পাৰিছিল, মই দিব নোৱাৰি হীনমন্যতাত ভুগিছিলোঁ। এনেকুৱা ভাৱ হৈছিল যেন মই পঢ়া শুনা বাদ দি ঘৰলৈকে গুচি যাওঁগৈ নেকি। টকা পইচাৰ অভাৱ যাৰ হয় সিহে বুজি পায়। সেই সময়ত মই 22-23 বছৰীয়া এগৰাকী ছোৱালী আছিলোঁ। এই অভাৱবোৰ বা এই হীনমন্যতাবিলাক মই হেলা ৰঙে সহিবলৈ মই মানসিকভাৱে প্ৰস্তুত নাছিলোঁ। টকা পইচাৰ অভাৱে আপোনাক হীনমন্যতাত ভুগোৱাৰ উপৰিও মানসিক অশান্তি দিয়ে। লগতে পঢ়াত আমি যিদৰে মন বহিব লাগে বা পঢ়াত ছাত্ৰ ছাত্ৰীসকলে টকা পইচাৰ অভাৱত পঢ়াত ছাত্ৰ ছাত্ৰীসকলে যিদৰে মন বহাব লাগে সেইদৰে মন বহাব নোৱাৰে। মই এই ছাত্ৰ ছাত্ৰীসকলৰ যিসকলৰ অভিভাৱকসকল আৰ্থিকভাৱে দুৰ্বল হয়, যিয়ে প্ৰাইভেট কলেজ ইউনিভাৰ্চিটিত যোগ্যতা থাকিলেও নামভৰ্তি কৰিব বাবে সক্ষম নহয়, ভাল কলেজবিলাকত নামভৰ্তি কৰিবৰ কাৰণে ইউনিভাৰ্চিটিবিলাকত নামভৰ্তি কৰিবৰ কাৰণে সক্ষম নহয়, সেইসকলেই চৰকাৰী স্কুল কলেজ মহাবিদ্যালয় বা বিশ্ববিদ্যালয় পঢ়িবৰ বাবে বৰ আগ্ৰহেৰে ৰৈ থাকে। কাৰণ তেওঁলোকে সৰুৰ পৰাই ডাঙৰ হোৱা ঘৰখনৰ অভিযোগবোৰ জানে। সেইবাবে মই অনুৰোধ কৰোঁ যে চৰকাৰেই হওক বা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হওক এই মাচুল বৃদ্ধিৰ ওপৰত আলোচনা কৰি পৰাপক্ষত মাচুল বৃদ্ধি নকৰি এই ছাত্ৰ ছাত্ৰীসকলে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিবলৈ মই অনুৰোধ জনালোঁ। কাৰণ আজিৰ প্ৰজন্ম ভৱিষ্যতৰ কাণ্ডাৰী হয়, তেওঁলোকৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে। তেওঁলোকে যদি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এই সুবিধাবোৰ নেপায় বা শিক্ষা আধাতে সামৰিবলগীয়া হয়, তেন্তে দেশৰ গতি কোনফালে ঢাল খাব এয়া আমি সকলোৱে জানো। গতিকে মই অকল গুৱাহাটী ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষকেই নহয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ কৰোঁ। আৰু তাতে এতিয়া ইতিমধ্যে বিধানসভাৰ অধিৱেশন চলি আছে। এই বিধানসভাতে এই বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰি এই দুখীয়া দৰিদ্ৰ তথা মধ্যবিত্ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে মাচুল বৃদ্ধি নকৰি আগৰ হিচাপতেই ৰাখে যাতে, আৰু তেওঁলোকে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিও মোৰ অনুৰোধ যাতে তেওঁলোকে প্ৰতিবাদ নকৰি পঢ়া শুনাত মন দি নিজৰ লগতে ঘৰখনৰ তথা ৰাজ্যৰ তথা দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে, তাৰ প্ৰতি সকলোকে অনুৰোধ জনালোঁ। আৰু এটা কথা হ'ল, অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰীসকলে মাচুল ৰেহাই সুবিধা নাপায়। কি কাৰণত নাপায় সেই মই নাজানো। তাৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি অন্য ৰাজ্যিক বিশ্ববিদ্যালয় তথা মহাবিদ্যালয় শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰি আহিছে। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই
গুৱাহাটী এই সুবিধা দিবৰ বাবে অনুৰোধ জনালোঁ। এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকক চৰকাৰে মাহীয়াই দৃষ্টিৰে চাইছে বুলি নিউজ চেনেলবোৰত বা পেপাৰ পত্ৰবোৰত লিখা আমি দেখিবলৈ পাইছোঁ বা চৰকাৰক দোষাৰোপ কৰিছে আৰু তেওঁলোকেও চৰকাৰক অনুৰোধ কৰিছে যাতে তেওঁলোকক মাহীয়াৰ দৃষ্টিৰে চোৱা বাদ দি উচ্চ শিক্ষা গ্ৰহণৰ বাবে সুযোগ দিব লাগে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে আৰ্থিকভাৱে দুৰ্বল একাংশ শিক্ষাৰ্থী যে চৰম বিপদত সোমাই পৰিছে সেইটো সকলোৱে গম পাইছে আৰু তেওঁলোকৰ উচ্চ শিক্ষাৰ সপোন আধৰুৱা হৈ ৰ'ব বুলি শংকাও প্ৰকাশ কৰিছে। আৰু এটা কথা কওঁ, ছাত্ৰ ছাত্ৰীসকলে অকল প্ৰতিবাদ অন্বেষণ ধৰ্ণা বা শ্ৰেণীকোঠা বৰ্জন কৰি কিবা এটা পাবৰ বাবে চেষ্টা কৰা উচিত নহয়, কাৰণ এই শিক্ষাৰ জীৱন বহুমূলীয়া। এনেকৈ প্ৰতিবাদ কৰি অন্বেষণ কৰি সেই বহুমূলীয়া সময়বোৰ নষ্ট কৰা উচিত নহয়। মোৰ মতে বিগত দিনবোৰত তেজপুৰ বিশ্ববিদ্যালয়ে হওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হওক এইদৰে ছাত্ৰ ছাত্ৰীসকলে অন্বেষণ প্ৰতিবাদ কৰি শিক্ষাৰ্থীৰ বহুমূলীয়া সময় নষ্ট কৰিছে বুলি মই ভাবোঁ। কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ে হওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে হওক যোনখিনি ছাত্ৰ ছাত্ৰীয়ে হওক শিক্ষকসকলেই হওক বা অনা শৈক্ষিক কৰ্মচাৰী সন্থাই হওক যিসকলে তেওঁলোকে যিখিনি প্ৰতিবাদ কৰিছিল উপাচাৰ্যৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে বা আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰণোজ পেগু তেতিয়াৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ বিৰুদ্ধে যোনখিনি প্ৰতিবাদ কৰিছিল হয়তো তাত তেওঁলোক শুদ্ধও হ'ব পাৰে, কিন্তু সেই সকলোবিলাক ইতিমধ্যে সমাধান হৈ গৈছে। সেইবোৰ প্ৰসংগ মই নাজানো, কিন্তু মই এটা কথা জানো যে ছাত্ৰ ছাত্ৰীসকলে কিবা এটা নেপালেই লগালগ প্ৰতিবাদ অন্বেষণ ধৰ্ণা বা শ্ৰেণীকোঠা বৰ্জন বা আদিবিলাক কৰিব নালাগে। তেওঁলোকে আলোচনাৰ যোগেদি যাতে কামখিনি হয় সেইখিনি চেষ্টা কৰিব লাগে। শিক্ষাই হ'ল ছাত্ৰ ছাত্ৰীৰ জীৱনৰ মূল চাবিকাঠি। তেওঁলোকে জীৱনত উন্নতি কৰিবলৈ হ'লে শিক্ষা লাগিবই। শিক্ষিত লোক এজনেহে ভুল কোনটো শুদ্ধ কোনটো বিচাৰ কৰি আগবাঢ়ি যাব পাৰে। এই শিক্ষিত প্ৰজন্মই আমাৰ ভৱিষ্যতৰ দিগদৰ্শন কৰিব বুলি মই ভাবোঁ। আমি যিবিলাকে শিক্ষাৰ ক্ষেত্ৰত যিমানবোৰ অভাৱ অভিযোগ পাইছিলোঁ, এই নতুন প্ৰজন্মই এইবোৰৰ পৰা মুক্ত হৈ শিক্ষা গ্ৰহণ কৰিব যাতে পাৰে তাৰ বাবে বুদ্ধিজীৱী শিক্ষাবিদসকল সাংবাদিকসকলে এৰাধৰা মনোভাৱ এৰি এই ছাত্ৰ ছাত্ৰীসকলক লগ দিবৰ বাবে মই অনুৰোধ জনালোঁ। শিক্ষাদানৰ দৰে এই পবিত্ৰ স্থানবোৰত প্ৰতিবাদ অন্বেষণ শ্ৰেণীবৰ্জন আদিবোৰ কৰিবলৈ চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক যাতে বাধ্য কৰিব নালাগে তাৰ প্ৰতিও মই চৰকাৰক গুহাৰি জনাইছোঁ। মোৰ মতে এটা কথা কওঁ যে মই আগৰ পৰাই ভাবোঁ, যেতিয়াৰ পৰা মই জনা বুজা হৈছোঁ বা দেশ বিদেশৰ খা খবৰ ৰাখোঁ, মই এটা কথাই জানো, মোৰ মতে শিক্ষা আৰু স্বাস্থ্য দুয়োটাই বিনামূলীয়া কৰি দিবলৈ। কাৰণ স্বাস্থ্যৰ কথা মই এতিয়া ক'ব নাযাওঁ, শিক্ষা বিনামূলীয়া কৰি দিলে অভিভাৱকসকলে নিজৰ সন্তানক শিক্ষিত কৰি তুলিবলৈ বিশেষকৈ দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসকলে চিন্তাত দিন কটাব নালাগে বা ছাত্ৰ ছাত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলেও টকা পইচাৰ কথা চিন্তা নকৰি প্ৰফুল্লিত মনেৰে যেনে তেওঁলোকৰ শিক্ষা গ্ৰহণত ব্ৰতী হ'ব পাৰে আৰু ভৱিষ্যতে এই নতুন প্ৰজন্মৰ পৰাই যাতে আমাৰ দেশে বা ৰাজ্যই বা তেওঁলোকৰ পৰিয়ালে বা আমাৰ ওচৰ চুবুৰীয়া সকলোৱে দেশৰ উন্নয়নৰ কামত অহা দেশৰ উন্নয়নৰ কাৰণে চিন্তা কৰা আমাৰ মানৱ সম্পদ যাতে আমাৰ চৰকাৰে বা আমি সৃষ্টি কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগে। আৰু মোৰ মতে অসমৰ শিক্ষা বিভাগটোত বা ভাৰতৰ শিক্ষা বিভাগটোত বহুত সংস্কাৰৰ দৰকাৰ আছে। আমাৰ শিক্ষা পদ্ধতিটোৱে কেৱল শিক্ষিত নিবনুৱাই সৃষ্টি কৰে। এতিয়ালৈকে আমি জনাত অসমত ৰেজিষ্টাৰ্ড শিক্ষিত নিবনুৱা ২৬ লাখৰ পাৰ হৈছে। সেইমতে গোটেই ভাৰতত কমেও ৪০ লাখ বা ৬০ লাখ মান শিক্ষিত নিবনুৱা আছে বুলি জনা যায়।
গতিকে শিক্ষিত নিবনুৱা সৃষ্টি কৰাতকৈ আমাৰ চৰকাৰে ব্যৱহাৰিক বা কাৰিকৰী শিক্ষাৰ প্ৰতিহে উঠি অহা প্ৰজন্মক প্ৰস্তুত কৰি তুলিব পাৰে তাৰহে চিন্তা কৰিব লাগে। কাৰণ এনেই ডিগ্ৰীটো লৈ থাকি যোনটো ডিগ্ৰী লৈ পেলাই আমাৰ যদি একো কামেই নাহে, সেই তেনে ডিগ্ৰী আমি গ্ৰহণ নোলোৱা একেটা কথাই। আমাৰ অসমতো দেখিছোঁ যে এতিয়া ডিগ্ৰী এটা লৈ পেলাই আৰ্টছৰ হওক বা ছায়েন্সৰে হওক, তেওঁলোকে কি কৰে, ডিগ্ৰীটো লৈ চৰকাৰী চাকৰি এটাৰ আশাত বহি থাকে। কিন্তু চৰকাৰী চাকৰি এটা সকলো শিক্ষিত নিবনুৱাৰ কাৰণে চৰকাৰে পৰ্যাপ্ত পৰিমাণে চাকৰি, মোৰ মতে চাকৰি সৃষ্টি কৰিব নোৱাৰে। গতিকে আমাৰ শিক্ষিত স্নাতকেই হওক, হায়াৰ ছেকেণ্ডেৰীখিনিয়ে হওক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰীখিনিয়ে হওক, তেওঁলোকে যাতে শিক্ষাখিনি গ্ৰহণ কৰি নিজক স্বাৱলম্বী কৰি তুলিব পাৰে, তেনেকুৱা পাঠ্যক্ৰমহে আমাৰ শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব লাগে। যেনেকৈ খেলৰ কথাই কৈছোঁ, যদি শিক্ষাৰ্থীজন বা ল'ৰাজনেই হওক ছোৱালীজনেই হওক তেওঁলোকৰ খেল ধূলাৰ প্ৰতি মন আছে, তেতিয়াহ'লে মেট্ৰিক পাছ কৰাৰ পাছতেই তেওঁলোকক তেনেকুৱা স্কুলত নামভৰ্তি কৰাই দিব লাগে। আৰু তেওঁলোকে ওপৰ লেভেললৈ যাবলৈ বাবে দেশ বা ৰাষ্ট্ৰক বা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে যোনখিনি তেওঁলোকৰ খেলৰ বাবে প্ৰয়োজনীয় চৰকাৰে প্ৰশিক্ষণ দিব লাগে, তেনেকুৱা দিয়ে যাতে তেতিয়া দেশৰ লগতে আমাৰ ৰাজ্য বা তেওঁলোকেও এইবোৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। আৰু মোৰ মতে বিশ্ববিদ্যালয় হওক বা মহাবিদ্যালয় হওক, এই শিক্ষাৰ মন্দিৰবোৰত ৰাজনীতিবিদসকলৰ পৰা সদায় আঁতৰাই ৰাখিব লাগে। আৰু এটা মই কথা ক'ব খোজোঁ যে 2020 জাতীয় শিক্ষানীতিৰ প্ৰণয়ন কৰাৰ পাছৰ পৰাই শিক্ষাক ব্যৱসায়িক দৃষ্টিভংগীৰে চাবলৈ লোৱা হৈছে বুলি আজিকালি বহুতৰ মুখত শুনিবলৈ পোৱা যায়। চৰকাৰে এই শিক্ষানীতি প্ৰণয়ন কৰাৰ পাছত চৰকাৰে পৰ্যাপ্ত অনুদান নিদিয়া বা স্থায়ী শিক্ষক নিদিয়া আদি মৌলিক সমস্যাবোৰে শিক্ষা প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি দুৰ্বল কৰি তুলিছে। আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ ছেল্ফ ফাইনেন্সিং কোৰ্চত বেছি গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে। কাৰণ তাৰ জৰিয়তে সম্ভৱ কলেজখনলৈ এটা শকত পুঁজি আহে, যোনটোৱে কলেজখন বা বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি তথা যোনসকল শিক্ষক কণ্টেক্সুৱেল শিক্ষক হয়, তেওঁলোকৰ যোনখিনি পইচা খৰচ হয় সেইখিনিত খৰচ কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্ধিত ভৰ্তি মাচুল অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ লগতে স্থায়ী শিক্ষক নিযুক্তি আৰু চৰকাৰী অনুদান বৃদ্ধি কৰাৰ লগতে সকলো সমস্যাৰ সমাধানৰ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে তথা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। এইখিনি কথাকে কৈ মই মোৰ নিজৰ মনৰ অনুভৱখিনি বা মনৰ ধাৰণাখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। নমস্কাৰ।